এগৰাকী IPS অফিচাৰ এজন গাখীৰ বিক্ৰেতাৰ বেগ ধাৰণ কৰি নিজৰ মটৰ বাইকখনৰ দুইফালে দুটা গাখীৰৰ ড্ৰাম ওলোমাই ৰাস্তাৰে গৈ আছিল। ৰাস্তাৰ মাজতে এটা পুলিচ চেকপোষ্ট আছিল, য'ত পুলিচে চেকিং কৰি আছিল। সেই সময়তে গাখীৰ বেপাৰী ৰূপী IPS চাহাবজনো সেই চেকপোষ্টৰ ওচৰ পালেগৈ। তেতিয়া এজন দাৰোগাই ধমকি সুৰত তেওঁক ক'বলৈ ধৰিলে, ৰ'বা ৰ'বা, কলৈ যোৱা ভাই? তোমাৰ বাইকত বহুত বস্তু নায়েই দেখোন। তুমি এইদৰে এনে এখন বাইক চলাই ঘূৰি ফুৰি আছা যে, তোমাৰ চালান কটা হ'ব। আৰু যদি তুমি চালানৰ পৰা বাচিব খুজিছা তেন্তে তুমি অলপ পইচা দিব লাগিব। তেতিয়া গাখীৰ বেপাৰীৰ বেশত থকা IPS চাহাবে ক'লে, ছাৰ, মই বৰ দুখীয়া, সদায় ইনকাম কৰোঁ আৰু সদায় খাওঁ। আপোনাক দিব পৰাকৈ মোৰ ওচৰত পইচা পাতি নাই। তেতিয়া দাৰোগা চাহাবে বাইকখনৰ পৰা চাবিপাত কাঢ়ি ল'লে আৰু ক'লে, চুপচাপ এইফালে আহ, নহ'লে পৰিণাম বৰ বেয়া হ'ব। এই বুলি কৈ দাৰোগা চাহাবে তাৰ পৰা অলপ আগলৈ যাবলৈ ধৰিলে। তাৰ পিছতে ঘটিল এক ঘটনা, যাৰ বাবে সম্পূৰ্ণ দৃশ্যপটেই সলনি হৈ পৰিল। প্ৰকৃততে এজন IPS অফিচাৰে কিয় এজন সাধাৰণ গাখীৰ বেপাৰী হৈছিল? দাৰোগাই তেওঁৰ চালান কাটিলে নে অন্য কিবা কৰিলে? এই সকলো প্ৰশ্নৰ উত্তৰ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। নমস্কাৰ 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 প্ৰিয় দৰ্শক, মই নিৰঞ্জন শৰ্মাই পুনৰ এটি অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এইখিনিতে আপোনালোকলৈ মোৰ এটি বিনম্ৰ অনুৰোধ, আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু আজিৰ ভিডিঅ'টো এটা লাইক নিশ্চয় কৰিব, কাৰণ আপোনাৰ এটা লাইক মোৰ বাবে ডাঙৰ আশীৰ্বাদ, আৰু আশীৰ্বাদ অবিহনে আগুৱাই যোৱা অসম্ভৱ। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। এয়া উত্তৰ প্ৰদেশৰ এখন জিলাত বাস কৰা ৰঞ্জিত নামৰ এজন ল'ৰাৰ কাহিনী। ৰঞ্জিত পঢ়া শুনাত বহুত চোকা যদিও এতিয়ালৈকে সি চাকৰি এটা যোগাৰ কৰিব পৰা নাছিল। সি ইফালে সিফালে মাথা মাৰি সৰু সুৰা কিছুমান কাম কৰে আৰু তাত যি দুই পইচা পায় তাৰে নিজৰ লগতে মাক দেউতাকৰো পালন পোষণ কৰে। এনে পৰিয়ালটো খুব বেছি সুখত নাছিল যদিও দুখতো নাছিল। এদিন হঠাৎ তাৰ মাকৰ স্বাস্থ্যৰ অৱনতি ঘটিল। ৰঞ্জিতে পলম নকৰি মাকক ডক্টৰৰ ওচৰলৈ লৈ গ'ল। ডক্টৰে ৰঞ্জিতৰ মাকৰ পৰীক্ষা নিৰীক্ষা আদি কৰি ক'লে যে, ৰঞ্জিত, আপুনি এটা কাম কৰিব লাগিব। মই আপোনাৰ মাৰ কাৰণে কেইটামান দৰৱ লিখি দিছোঁ। সেইকেইটা আনি আপোনাৰ মাক সময়মতে খোৱালে আপোনাৰ মা সুস্থ হৈ উঠিব। কিন্তু এটা কথা, এই দৰৱকেইটা আমাৰ ইয়াত নাপাব। আপুনি অন্য এখন চহৰতহে এই দৰৱকেইটা পাব। তেতিয়া ডক্টৰে কৈছিল যে এইকেইটা দৰৱত প্ৰায় 1000মান টকা ল'ব। ডক্টৰৰ কথা শুনি ৰঞ্জিতে হেলমেট পৰিধান কৰি নিজৰ বাইকখন লৈ সেই চহৰখনলৈ বুলি যাত্ৰা কৰিলে, য'ত সি তাৰ মাকৰ দৰৱকেইটা পাব। মেইন ৰাস্তাত এটা পুলিচ চেকিং পইণ্ট আছিল, য'ত পুলিচে সেই ৰাস্তাৰে অহা যোৱা কৰা বাইক আৰু অন্য গাড়ী আদি চেক কৰি আছিল। ৰঞ্জিতে গৈ গৈ পুলিচ চেকপোষ্টৰ ওচৰ পালেগৈ। দাৰোগাই ৰঞ্জিতক ৰ'বলৈ ছিগনেল দিলে আৰু ৰঞ্জিতেও দাৰোগাৰ ছিগনেল মানি বাইকখন ৰখালে আৰু দাৰোগাক সুধিলে, ছাৰ, কওকচোন, আপোনালোকে মোক কিয় ৰখাইছে? তেতিয়া দাৰোগাই ক'লে, তোমাৰ বাইকত অলপ সমস্যা আছে, সেয়েহে তোমাৰ চালান কটা হ'ব, তুমি জৰিমনা ভৰিব লাগিব। তেতিয়া ৰঞ্জিতে ক'লে, ছাৰ কওকচোন, মোৰ বাইকৰ কি সমস্যা আছে? ৰঞ্জিতে তাৰ বাইকৰ কাগজ পত্ৰ সুন্দৰকৈ মেইনটেইন কৰি ৰাখিছিল আৰু কাগজ পত্ৰ সকলো আপ টু ডেট আছিল, আৰু লগতে সি হেলমেট পৰিধান কৰিয়েই বাইকখন চলাই আহিছিল। সেয়েহে দাৰোগাই তাক বাইকৰ সৈতে ৰখোৱাত সি অলপো ভয় কৰা নাছিল। তেতিয়া দাৰোগাই সকলো কাগজ পত্ৰ দেখুৱাবলৈ ক'লে। ৰঞ্জিতেও পলিউশ্যন চাৰ্টিফিকেট, RC, লাইচেন্স, ইঞ্চুৰেঞ্চ আদি সকলো কাগজ পত্ৰ দেখুৱালে। এবাৰ সি মনতে ভাবিলে যে পৰিবহণত চাই লওক বুলি কওঁ নেকি, কিন্তু নক'লে, কাৰণ তাৰ লগত সকলো কাগজ পত্ৰ আপ টু ডেট হৈ আছিল। আনফালে বাইকৰ কণ্ডিশ্যনতো কোনো ক্ৰুটি নাছিল। তেতিয়া দাৰোগাৰ ওচৰত কোনো উপায় নাছিল যে ৰঞ্জিতৰ পৰা তেওঁ কেনেকৈ পইচা ল'ব, কাৰণ দাৰোগাৰ মূল উদ্দেশ্য আছিল যে যিকোনো প্ৰকাৰে পইচা লোৱা। কিছু সময় বাইকখনৰ ইফালে সিফালে চোৱাৰ পিছত দাৰোগাই মন কৰিলে যে ৰঞ্জিতৰ বাইকখন অন্য এখন চহৰৰ। তেতিয়া দাৰোগাই ক'লে, তুমি এইখন বাইক এই চহৰত চলাব নোৱাৰা, কাৰণ তোমাৰ বাইকখন অন্য এখন চহৰৰ। তেতিয়া ৰঞ্জিতে ক'লে, ছাৰ, মই এই বাইকখন এই চহৰত কিয় চলাব নোৱাৰোঁ? মোৰ বাইকখনৰ ৰেজিষ্ট্ৰেশ্যন আছে আৰু মই সম্পূৰ্ণ টেক্স দিছোঁ।
যিহেতু মই ইয়াৰ সম্পূৰ্ণ টেক্স দিছোঁ সেয়েহে এইখন বাইক মই যিকোনো চহৰত যিকোনো স্থানত চলাব পাৰোঁ আপুনি অন্য চহৰৰ কথা কৈছে মইতো এই বাইকখন লৈ ইণ্ডিয়াৰ সকলো ঠাইলৈ যাব পাৰোঁ আৰু কোনেও মোক ৰখাব নোৱাৰে যেতিয়া দাৰোগাই দেখিলে যে ল'ৰাজন জনা শুনা তেতিয়া দাৰোগাই নিজে উচ্চস্বৰে ক'বলৈ ধৰিলে যদি তুমি বাইকখন ইয়াৰ পৰা লৈ যাব বিচাৰিছা তেন্তে তুমি ফাইন দিবই লাগিব নহ'লে মই তোমাৰ বাইকখন লৈ যাবলৈ নিদিওঁ তেতিয়া ৰঞ্জিতে অলপ আচৰিত হৈ ক'লে আপুনি কি কাৰণে মোৰ ফাইন ল'ব মোৰ বাইকৰ কাগজ পত্ৰ ঠিকেই আছে কণ্ডিশ্যন ঠিকেই আছে আৰু মই হেলমেটো পিন্ধিছোঁ মই ফাইন কিয় দিম তেতিয়া দাৰোগাই ক'লে অন্য কথা বাদ দিয়া যদি তুমি ভালদৰে ইয়াৰ পৰা বাইকখন লৈ যাব বিচাৰিছা তেন্তে 1000 টকা দিয়া আৰু যোৱা ৰঞ্জিতৰ ওচৰত সিমানেই পইচা আছিল যিমান সি মাকৰ দৰৱ কিনিবলৈ আনিছিল দাৰোগাৰ কথা শুনি ৰঞ্জিত চিন্তাত পৰিল কাৰণ 1000 টকা যদি সি দাৰোগাক দিব লাগে তেন্তে সি মাকৰ দৰৱ কেনেকৈ কিনিব ৰঞ্জিতে দাৰোগাক ক'লে আপোনালোকে মোৰ চালানো কাটিব নোৱাৰে আৰু মই আপোনালোকক পইচাও নিদিওঁ ফাইনো নিদিওঁ তেতিয়া দাৰোগাই ধমকি দিয়া সুৰত ক'লে ঠিক আছে চাই থাকা মই কি কৰিব পাৰোঁ কথামতে দাৰোগাই ৰঞ্জিতৰ বাইকখনৰ ফটো উঠালে আৰু নম্বৰ প্লেটখনৰ অজুহাত দেখুৱাই 5000 টকাৰ চালান কাটিলে চালানখন দেখুৱাই দাৰোগাই ক'লে এতিয়া তুমি 5000 ভৰিব লাগিব চালানখন দেখি ৰঞ্জিত বহুত বেছি চিন্তাত পৰিল কিছু সময় পিছত ৰঞ্জিতে নিজেই নিজক ক'লে বাৰু এই চালান তালান পিছতো দেখা যাব প্ৰথমে মই মাৰ দৰৱখিনি লৈ আহোঁ এই বুলি মনতে ভাবি সি সেই চহৰৰে এখন ফাৰ্মাচীলৈ গ'ল আৰু মাকৰ দৰৱখিনি লৈ মাকৰ ওচৰলৈ গ'ল ৰঞ্জিতে মাকক সকলো কথা ক'লে যে দৰৱ আনিবলৈ যাওঁতে দাৰোগাই তাৰ বাইকখনৰ বাবে 5000ৰ চালান কাটিছে এই কথা শুনি মাকৰ মনতো বহুত দুখ লাগিল কিন্তু হোৱাটোতো হৈয়ে গ'ল এতিয়া আৰু তাক নোহোৱাটো কৰিব নোৱাৰি আনফালে এই কথাটোক লৈ ৰঞ্জিতৰ বহুত বেছি খং উঠিছিল মোৰ সকলো কাগজ পত্ৰ ঠিকেই আছিল হেলমেটো পিন্ধিছোঁ তাৰ পিছতো সিহঁতে মোৰ চালান কাটিছে মই এই চালানৰ ধন কোনো কাৰণতে আদায় নিদিওঁ কিবা এটাতো কৰিবই লাগিব এই সকলো কথা ৰাইজেও জানিব লাগিব যে আমাৰ ইয়াত এনেকুৱাও হয় যে সকলো ঠিকে থাকে থকাৰ পিছতো চালান কটা হয় এই বুলি ৰঞ্জিতে কি কৰিলে বাইকখনৰ ফটোৰ লগতে বাইকৰ আগফালে আৰু পিছফালে থকা নম্বৰ প্লেটৰ ফটো উঠালে আৰু তাত চালানৰ কপি এটা গাঁঠি দি ছ'চিয়েল মিডিয়াত আপলোড কৰি দিলে লগতে সি তাৰ লগত ঘটা সম্পূৰ্ণ ঘটনাটো বিৱৰি কৈ এটা ভিডিঅ' বনালে ফটো আৰু ভিডিঅ'টো ছ'চিয়েল মিডিয়াত দিয়াৰ লগে লগে ভাইৰেল হ'বলৈ ধৰিলে অৰ্থাৎ বহুল প্ৰচলন হ'বলৈ ধৰিলে ৰঞ্জিতৰ বাইকৰ ফটো আৰু ভিডিঅ' ইমানেই বিয়পি পৰিল যে পুলিচ ডিপাৰ্টমেণ্টেও গম পালে পুলিচে ফটো আৰু ৰঞ্জিতৰ ভিডিঅ' দেখি আচৰিত হৈ পৰে আৰু ভবা চিন্তা কৰি ছ'চিয়েল মিডিয়াৰ যোগেদি ৰঞ্জিতক উত্তৰ দিলে যে আপোনাৰ চালান অতি সোনকালে কেনচেল কৰা হ'ব তেতিয়া ৰঞ্জিতে পুনৰ প্ৰশ্ন কৰে যে চালানখন কেতিয়ালৈকে কেনচেল হ'ব এই কামটো কৰোঁতে 3-4 দিন সময় লাগিব আৰু আপোনাৰ অসুবিধাৰ বাবে আমি দুঃখিত পুলিচ ডিপাৰ্টমেণ্টে এইদৰে উত্তৰ দিলে এই খবৰ গৈ গৈ ট্ৰাফিক পুলিচৰ IPS আৰু SPৰ কাণতো পৰিল কাৰণ ৰঞ্জিতে সেই ভিডিঅ'টোত সকলো তথ্য দাঙি ধৰিছিল আৰু তাত সেই স্থানৰ লগতে সেই দাৰোগাজনৰ নামো উল্লেখ আছিল SP আৰু IPS সাহাবে যেতিয়া এই কথাখিনি গম পালে তেতিয়া তেওঁলোকৰ বহুতেই বেয়া লাগিল কাৰণ SP আৰু IPS সাহাব বৰ সৎ মানুহ আছিল তেওঁলোকে ঘোষখোৰ মানুহক ঘৃণা কৰিছিল এতিয়া এই খবৰ শুনাৰ পিছত তেওঁলোকে এই বিষয়টোৰ গভীৰলৈ যাব বিচাৰিছিল তেওঁলোকে আলোচনা কৰিলে যে তেওঁলোকে যদি দাৰোগাজনৰ ওচৰলৈ যায় তেন্তে দাৰোগাই বিভিন্ন ধৰণৰ কথা কৈ বিষয়টোৰ পৰা ফালৰি কাটিব সেয়েহে চিধা চিধি নহয় অন্য এটা ৰাস্তাৰে এই বিষয়টোৰ তদন্ত কৰিব লাগিব IPS আৰু SP সাহাবে এই বুলি আলোচনা কৰি শেষত এয়াই সিদ্ধান্ত ল'লে যে IPS সাহাবে নিজেই এই বিষয়টোৰ ওপৰত তদন্ত চলাব IPS সাহাবে কথামতে নিজৰ বেশভূষা সলনি কৰিলে আৰু এজন গাখীৰ বেপাৰীৰ ৰূপ ল'লে এখন পুৰণি বাইক ল'লে আৰু বাইকৰ দুইফালে গাখীৰৰ দুটা ড্ৰাম ওলোমাই ল'লে আৰু এটা পুৰণা হেলমেট পৰিধান কৰি সেই পুলিচ চেকিং পইণ্টলৈ গ'ল চেকিং পইণ্টটো পোৱাৰ লগে লগে এজন কনষ্টেবলে তেওঁক ৰখালে 2-3 মিনিটমান পিছত সেই দাৰোগাজনে তেওঁৰ ওচৰলৈ আহিল যিয়ে বিনা কাৰণত ৰঞ্জিতৰ চালান কাটিছিল দাৰোগাই মুদত আহি গাখীৰ বেপাৰী ৰূপী IPS সাহাবক ক'লে তোমাৰ বাইকখনটো বহুত পুৰণি হৈছে চালান কাটিব লাগিব তেতিয়া গাখীৰ বেপাৰীজনে ক'লে ছাৰ মই বৰ দুখীয়া মানুহ মই দিনে উপাৰ্জন কৰোঁ আৰু দিনে খাওঁ
আৰু মোৰ সকলো ডকুমেণ্ট ঠিকেই আছে ছাৰ, কোনো সমস্যা নাই তাত, আৰু মোৰ বাইকৰো কোনো সমস্যা নাই। তেতিয়া দাৰোগাই ক'লে, তোমাৰ বাইকখন বহুত পুৰণা হৈছে। তেতিয়া IPS চাহাবে ক'লে, আপুনি মোৰ কাগজ পত্ৰ চাই লওক ছাৰ, আৰু যদি আপোনালোকে অনলাইন চাব খোজে তেন্তে তাতো এবাৰ চাই লওক। তেতিয়া দাৰোগাই অলপ টান সুৰত ক'লে, আমি চব চাই থৈছোঁ, তোমাৰ বাইকখন বহুতেই পুৰণা হৈছে আৰু ৰাস্তাত চলাব পৰা অৱস্থাটো নাই। এইবাৰ দাৰোগাই গাখীৰ বেপাৰীৰ ৰূপত থকা IPS চাহাবৰ হেলমেটৰ ওপৰত চকু দিলে আৰু ক'লে, তোমাৰতো হেলমেটটোও পুৰণা আৰু ভগা চিগা। তেতিয়া IPS চাহাবে অতি বিনম্ৰভাৱে ক'লে, ছাৰ, মোৰ হেলমেটটো পুৰণা নিশ্চয় হ'ব পাৰে, কিন্তু ভগা চিগা নহয়, আৰু আপুনি এয়া চাওক ISI মাৰ্কো আছে। কিন্তু তেতিয়া দাৰোগাই বাইকৰ পৰা চাবিপাত উলিয়াই নিজৰ হাতত ল'লে আৰু ক'বলৈ ধৰিলে, যদি তুমি ইয়াৰ পৰা কোনো সমস্যা নোহোৱাকৈ যাব খোজা তেন্তে তুমি কিবা অলপ পইচাটো দিবই লাগিব। দাৰোগাৰ কথা শুনি IPS চাহাবৰ যথেষ্ট খং উঠিছিল যদিও নিজকে নিয়ন্ত্ৰণ কৰিছিল, কাৰণ তেওঁ দাৰোগাক হাতে লোটে ধৰা পেলাবলৈ বিচাৰিছিল, যাতে তাৰ ওপৰত ভালদৰে ব্যৱস্থা ল'ব পাৰে। সেই সময়তে কনষ্টেবলজনে IPS চাহাবৰ ওচৰলৈ আহি ক'বলৈ ধৰিলে, আৰে ভাই, মিছাতে ছাৰৰ লগত কিয় লাগি আছা? 1000 টকা দিয়া আৰু ইয়াৰ পৰা সোনকালে গুচি যোৱা, ময়ে তোমাক যাবলৈ দিম। এই বুলি কৈ কনষ্টেবলজনে দাৰোগাক মাতি ক'লে, ছাৰ, বৰ দুখীয়া মানুহ, তেওঁ 1000 টকা দিব, আপুনি যাবলৈ দিয়ক। তেতিয়া IPS চাহাবে ক'লে, ছাৰ, মই এই ৰাস্তাৰে সদায় অহা যোৱা কৰোঁ, আৰু মই যদি আপোনাক সদায় 1000 টকা দিব লাগে তেন্তে মই নিজেই কি খাম আৰু ঘৰলৈ কি লৈ যাম? আপুনি দয়া কৰক ছাৰ। তেতিয়া দাৰোগাই ক'লে, ঠিক আছে, আজি তুমি মোক 500 টকা দিয়া আৰু কালিলৈৰ পৰা এমাহলৈ প্ৰতিদিনে মোক 1 লিটাৰকৈ গাখীৰ দি যাবা। তাৰপিছত তোমাক আৰু কোনেও আমনি নকৰে। তেতিয়া গাখীৰ বেপাৰী ৰূপী IPS চাহাবে ক'লে, ছাৰ, গাখীৰ মই আপোনাক দিব নোৱাৰিম, কাৰণ এই গাখীৰ মোৰ গ্ৰাহকৰ বাবে। যদি মই আপোনাক দিওঁ তেন্তে মই গ্ৰাহকক দিব নোৱাৰিম। তেতিয়া দাৰোগাই ক'লে, এটা কাম কৰিবা, আজিৰে পৰা তুমি এই গাখীৰত আৰু 1 লিটাৰ পানী মিহলাবা। এনেওতো সেইটো কাম কৰাই যেতিয়া, তেতিয়া গ্ৰাহকৰো হ'ব আৰু মোৰো হ'ব। এই বুলি কৈ দাৰোগাই জোৰে জোৰে হাঁহিবলৈ ধৰিলে। লগে লগে গাখীৰ বেপাৰী ৰূপী IPS চাহাবে দাৰোগাক এটা প্ৰচণ্ড চৰ সোধালে। এই ঘটনা দেখি তাত উপস্থিত থকা সকলো আচৰিত হৈ পৰিল। এজন গাখীৰ বেপাৰীয়ে এজন পুলিচ বিষয়াৰ ওপৰত হাত তুলিছে। তেতিয়া IPS চাহাবে নিজৰ আই কাৰ্ডখন দেখুৱাই ক'লে, মই এই জিলাৰ IPS অফিচাৰ হয়। তোমালোকে যি কাম কৰি আছা ইতিমধ্যে ছ'চিয়েল মিডিয়াত প্ৰচলিত হৈ আছে, আৰু মই তোমালোকৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱাৰ বাবে ইয়ালৈ আহিছোঁ। এনে কাম কৰিবলৈ অলপো লাজ লগা নাইনে? নিজৰ দৰমহাকেইটাৰে নোজোৰে যদি ক'ৰবাত ৰাস্তাই ৰাস্তাই ভিক্ষা খুজি নুফুৰা কিয়? মই তোমালোকক এই মুহূৰ্ততে ছাছপেণ্ড কৰিলোঁ। IPS চাহাবৰ এই কাৰ্যক সকলোৱে প্ৰশংসা কৰিলে। ৰঞ্জিতেও এই কথা গম পালে আৰু সি তাৰ মাকক ক'লে, মা, দেখিলা, মই যিটো কাম কৰিলোঁ সেইটো সঁচাকৈয়ে কামত দিলে। সকলো পুলিচ অফিচাৰ একে নহয় মা। যিটো স্থানত পুলিচে মোৰ চালান কাটিছিল সেই স্থানত IPS চাহাব উপস্থিত হৈ তেওঁলোকক ভালকৈ এসেকা দিলে। তেতিয়া ৰঞ্জিতৰ মাকে ক'লে, বেয়াই কেতিয়াও মূৰ তুলি থিয় হৈ থাকিব নোৱাৰে, এদিন নহয় এদিন তলমূৰ কৰিবই লাগিব। প্ৰিয় দৰ্শক, এয়াই আছিল এগৰাকী সৎ IPS অফিচাৰৰ কাহিনী। কাহিনীটো শুনি কেনেকুৱা পালে? আপোনাৰ মতামত নিশ্চয় জনাব, আৰু কেইটামান কথা সদায় মনত ৰাখিব। আপুনি প্ৰথমে নিজেই ঠিক হৈ থাকিব, তেতিয়াহে আনে কৰা ভুলৰ বিৰুদ্ধে যুঁজিব পাৰিব, মাত মাতিব পাৰিব। যদি আপুনি এই ভুল কৰি থাকে বা ভুলৰ পক্ষত থাকে তেতিয়া আপুনি কেতিয়াও এনে যুঁজিব নোৱাৰে। বাইক চলাওঁতে সদায় হেলমেট, জোতা পিন্ধিব আৰু কাগজ পত্ৰ ঠিক ৰাখিব, কাৰণ এজন খোজখোৰ বিষয়াতকৈ আপোনাৰ জীৱনৰ মূল্য নিশ্চয় বহু বেছি। ধন্যবাদ।